এডুকেশ্যন টিকে আসাম সকলোকে স্বাগতম জনাইছোঁ SSC ভালৰ পৰা যিহেতু SSC GD আৰ্ম ফৰ্চেছ ইয়াতে আপোনালোকৰ SSC যি পোষ্ট ওলাইছে তাৰে 1 তাৰিখৰ পৰাই 31 ডিচেম্বৰলৈকে যেটো এপ্লাই চলি থাকিব এই ডিটেইলছত আপোনালোকৰ মেইন পইণ্ট হৈছে 31 তাৰিখ লাষ্ট ডেট এইটো সকলোৱে জানি লওক আৰু ইয়াতে আপোনালোকৰ কি পোষ্ট ফোর্স কি হ'ব BSF CICF CRPF SSB ITBP AR SSF সো এনেকুৱাকৈ পোষ্ট আছে আৰু টোটাল প্ৰায় 25487টা পোষ্ট এইটো দেখিছে আপোনালোকে 25487টা পোষ্ট আৰু ইয়াতে আপোনালোকৰ মেইন এইখিনি হৈছে মেইন আৰু এইখিনি 18 পৰা 23 বছৰ বয়সলৈ আৰু 2003 ৰ ওপৰত হ'ব নোৱাৰিব অৱশ্যে আপোনালোকৰ কাষ্ট খিনিৰ কাৰণে বাৰু SC ST 5 বছৰ ৰেহাই দিয়ে OBC 3 বছৰ এক্স সাৰ্ভিসম্যান সো এনেকৈ আছে নেক্সট আপোনালোকৰ সো সেইখিনিয়ে ইম্পৰ্টেন্ট আছিল আপোনালোকৰ আৰু SSC ৱেবসাইটটো খোলাৰ লগে লগে সকলে গম পাব মই এবাৰ দেখুৱাইছো বাৰু সো ssc.gov.in ৱেবসাইট খোলাৰ লগে লগে প্ৰথমতে আপোনালোকৰ ওৱান টাইম ৰেজিষ্ট্ৰেচনটো কৰি ল'ব লাগিব পাৰ্সোনাল ডিটেইলছ খিনি ভৰাব লাগিব নিজৰ নাম আইডেন্টিফিকেশন কন্টেক্ট পাসওয়াৰ্ড এটা ক্ৰিয়েট কৰিব লাগিব তাৰ পিছত এডিশনাল ডিটেইলছ আপোনালোকৰ কি থাকিব এইখিনি চাই লওক সো এডিশনাল ডিটেইলছ তাৰ পিছতে কন্টিনিউ মানে এতিয়া বৰ্তমান কন্টিনিউ কৰিব লাগিব গোটেইখিনি ডিটেইলছ ফিল আপ কৰিবলৈ যেটো তাৰপিছত ডিক্লেৰেশ্যন গ্ৰেজুৱেট ক্যান্ডিডেট ডিটেইলছ কনফাৰ্মেশ্যন একেবাৰে লাষ্টত ডিক্লেৰেশ্যনত ক্লিক কৰি কিনে দিব লাগিব সো এনেকৈ ফৰ্মখন ফিল আপ কৰি ল'ব ফিল আপ কৰি কিনে আপোনালোকৰ OTP যাব এইখিনি আছিল ইম্পৰ্টেন্ট আপডেট সো এনেকৈ সকলোৱে এটা স্টেপ বাই স্টেপ কৰি যাওক অতি সহজ প্ৰচেছ হয় সেভ এণ্ড নেক্সট মাৰি যাওক গতিকে ভিডিওটো এইখিনি আছিল সকলোৱে শ্বেয়াৰ কৰি দিয়ক আৰু সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক ধন্যবাদ থ্যাংক ইউ